এতিয়া আমাৰ প্ৰশ্ন এভাগ আহে, কৃষ্ণক বাৰু জগতৰ ঈশ্বৰ বুলি আমি গম পালোঁ, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী প্ৰাণ কৃষ্ণ ভগৱন্তৰ দাসত্ব স্বীকাৰ কৰিব লাগে বুলি আমি গম পালোঁ, তেওঁ চৰণত সেৱা অৰ্পণ কৰিব লাগে বা তেওঁ শ্ৰৱণ কীৰ্তন কৰিব লাগে বুলি আমি শাস্ত্ৰসন্মত যি তত্ত্ব কথা উল্লেখ কৰিলে আমি সেইখিনি অনুভৱ কৰিছোঁ। কিন্তু এটা কথা আমি অনুভৱ কৰা অতি প্ৰয়োজন বুলি ভাবোঁ যে কৃষ্ণ নামৰ যে এজন অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী আছে, তেওঁক আমি অনুষ্ঠানে প্ৰতিষ্ঠানে ভিতৰে বাহিৰে সদায় আমি তেওঁ আছে বুলিও অনুভৱ কৰোঁ, জানো, কিন্তু তেওঁক পাইছোঁ নাই। যদি নাই পোৱা, কিয় পোৱা নাই, এই প্ৰশ্নটো কিন্তু আহিব লাগে। এজন ব্যক্তিয়ে যদি কয় মই এই সমাজখনৰ মুখ্য ব্যক্তি, আজি 40 বছৰে ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত হৈ আছোঁ, অতি এটা সুন্দৰ বাৰ্তা তেওঁ কঢ়িয়াই আনিছে, 40 বছৰ এখন সমাজ ধৰি আছে, তেওঁ সমাজ আগবঢ়াই নিয়াত চেষ্টা কৰিছে। কিন্তু যদি তেওঁক অতি গভীৰভাৱে প্ৰশ্নটো সোধা হয়, আপুনি এই 40 বছৰত ঈশ্বৰক পালেনে? এই প্ৰশ্নটোত থমকি ৰ'ব লাগিব। এজন যদি নামাচাৰ্যই কয় মই আজি 30 বছৰ নাম প্ৰসংগ কৰি আছোঁ, ঈশ্বৰৰ নাম গুণ গাই জীৱৰ কল্যাণৰ অৰ্থে নাম গাইছোঁ, সমাজক উদ্ধাৰ কৰিছোঁ, ব্যক্তি বিশেষে কাৰোবাক উদ্ধাৰ কৰিছোঁ, নাম কীৰ্তন কৰি সমাজ চলাই আগবাঢ়িছোঁ, তেখেতক যদি সোধে আপুনি এই 30 বছৰ যে ঈশ্বৰৰ নাম গুণ গাই আছে বা সৎসংগত আছে, ঈশ্বৰক পাইছেনে? তেওঁ থমকি ৰ'ব। অতি ভাবিবলগীয়া বিষয়। আজি 40 বছৰ যদি মই অনুষ্ঠানটোৰ লগত জড়িত, যদি মই ঈশ্বৰক পোৱা নাই, তেনেহ'লে মই এই 40টা বছৰ এনেই অহা যোৱা কৰিলোঁ নি? নে ঈশ্বৰক পোৱাৰ যিটো আচল পদ্ধতি বা যিটো পথ, সেইটো মই বিচাৰি নাপালোঁ নেকি? নে মোৰ সাধনাত ক'ৰবাত ভুল হৈ গ'ল, যাৰ কাৰণে মই ঈশ্বৰক পোৱা নাই? হয়, স্বাভাৱিকভাৱে আমাৰ মনত সেইবিলাক প্ৰশ্ন যেতিয়াই জাগৃত হ'ব বা এতিয়া অনুভৱ হ'ব, আপুনি গম পাব যে মই এটা স্তৰ পাৰ হৈ আহিছোঁ। কিন্তু এনেই অহাৰ লগত অহা, যোৱাৰ লগত যোৱা, এই যে অলপ আগত কৈ গ'লোঁ, কোটি কোটি মানুহ এই পৃথিৱীলৈ আহিছে আৰু গুচি গৈছে। এই কোটি কোটি মানুহ তোমাৰ লগত অহাও নাই, নেযায়ো, তুমি তেওঁলোকৰ সংগ এৰি দিয়া। কাৰণ তুমি এই জীৱনতে ঈশ্বৰৰ সেৱা কৰি ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰিব লাগিব। আৰু তুমি যদি কৃষ্ণক পোৱা নাই, তেনেহ'লে কিয় পোৱা নাই? এটা ভাবিবলগীয়া বিষয়। এজন ছাত্ৰই পৰীক্ষাৰ কাৰণে দিনে ৰাতি পঢ়া শুনা কৰিছে, কিন্তু পঢ়া শুনা কৰিছে যদিও উপযুক্ত ভাল এটা ৰিজাল্ট দিব পৰা নাই, ভালকৈ উত্তীৰ্ণ হ'ব পৰা নাই। কিয় হোৱা নাই পৰীক্ষাত ভাল ধৰণে উত্তীৰ্ণ? নিশ্চয় ক'ৰবাত বিজুতি ঘটিছে। হয় পঢ়াৰ খেলি মেলি হৈছে, নহয় উপযুক্ত এটা পৰিৱেশ পোৱা নাই, নহয় তেওঁ কিবা স্বাস্থ্যৰ কিবা অসুবিধা আছে, যাৰ কাৰণে উপযুক্ত সময়ত উপযুক্ত কথাবিলাক লিখি দিব নোৱাৰাৰ কাৰণে তেওঁ উপযুক্ত এটা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হোৱা নাই। ঠিক তেনেদৰে আজি 30 বছৰ বা 40 বছৰ আমি সমাজৰ লগত জড়িত হৈ আছোঁ, ধৰ্ম অনুষ্ঠানৰ লগত আছোঁ, কিন্তু ঈশ্বৰক যে পোৱা নাই, কিয় পোৱা নাই? নিশ্চয় মোৰ সাধনাত ক'ৰবাত ত্ৰুটি বিচ্যুতি হৈছে। এই কথাটো ব্যক্তি বিশেষ কাকো আমি ক'বলৈ যোৱা নাই। আমাৰ অনুভৱবিলাক আমি আলোচনা, এইবিলাক এয়া অনুশীলনৰ থলী। ইয়াত আমি ইজনে সিজনৰ ভাৱ বিনিময় কৰিব লাগিব, আমাৰ অনুভৱবিলাক জুকিয়াব লাগিব, আমি আমাৰ ভুল ক্ৰুটিবিলাক আমি চাব লাগিব। যে আজি এই নামঘৰ ভাগত উদাহৰণ হিচাপে ধৰিছোঁ, অনুষ্ঠানৰ ভাগ পাতিছে। ইয়াত প্ৰত্যেক ঘৰ ব্যক্তিয়ে এখনেই হওক বা দুখনেই হওক বন্তি অৰ্পণ কৰিছে ভগৱন্তৰ ওচৰত। এই বন্তি গছি এখন এপ্লিকেশ্যন, ইয়াৰ এখন আবেদন, ইয়াত এটা বিষয় আছে। চাকিগছ জ্বলাইছে ঘৰখনৰ শান্তিৰ কাৰণে, কোনোবাই ঘৰত কলিকণ্ডল হৈ আছে, খুব
ঘৰৰ পৰিৱেশটো বিনষ্ট হৈ গৈছে, প্ৰভু আজিৰ পৰা যাতে বা এনেকুৱা অপ্ৰীতিকৰ পৰিস্থিতিবিলাক যাতে আৰু নাহে, দন হাই কাজিয়া কলংকবিলাক আৰু নহওক, এই বিষয়বিলাক তাত লাগি আছে। কোনোবাই হয়তো ল'ৰাটো ভালকৈ পাছ কৰিবলৈ, কোনোবাই হয়তো ছোৱালীজনীৰ কাৰণে উপযুক্ত পাত্ৰতা পাবলৈ। এই চাকিবিলাক যে সমাজ ব্যৱস্থাত ধৰ্মীয় অনুষ্ঠানত জ্বলোৱা হয়, একোখন এপ্লিকেশ্যন, ইয়াত বিষয় আছে। এই আবেদনখনত ঈশ্বৰৰ প্ৰতি জনোৱা হৈছে। এনেই কোনো আনে জ্বলাইছে বুলি জ্বলোৱাহি নাই। ইয়াত ভালভাৱে গভীৰভাৱে চিন্তা কৰক। ইয়াত একোখন আবেদন, ইয়াত বিষয় আছে। আৰু শেষত প্ৰভুৰ চৰণত জনাইছে যে প্ৰভু মোক এইটো বস্তু লাগে, এইটো লাগে। এই যে বিচৰা হৈছে, এই বস্তুখিনি এটা আমাৰ নিজস্ব চিন্তাধাৰাই যিমানলৈকে পাৰিছোঁ সেইখিনিহে আমি বিচাৰিছোঁ, তাতকৈ ওপৰলৈ যাব পৰা নাই। ঈশ্বৰৰ পৰা বস্তুহে বিচাৰিছোঁ, ঈশ্বৰক বিচৰা নাই। মানে প্ৰভু মোক তোমাক লাগে, এই অনুভৱটো অহা নাই। মই তোমাৰ হৈ গ'লে আৰু বাকীবোৰ কি আৰু, তুমি যদি মোৰ হৈ যোৱা সমস্ত মোৰেই হৈ যাব, এই ভাৱটো আমাৰ অহা নাই। যাৰ কাৰণে আমি সেই পৰ্যায়টোলৈ যোৱা নাই। আমি যদি ভাবোঁ আজি 20 বছৰ ভাগত পঢ়ি আছোঁ বা নাম প্ৰসংগ কৰি আছোঁ, মই যদি ঈশ্বৰক পোৱা নাই দেখোন, এদিনো হৃদয়ত দেখিবলৈ সক্ষম হোৱা নাই, তাৰমানে মোৰ সাধনাত ক'ৰবাত ভুল হৈছে, যাৰ কাৰণে মই ঈশ্বৰক পোৱা নাই। অংক যেনেকৈ সূত্ৰ থাকে, আমি 8-9ত আমি এইবিলাক পাইছিলোঁ যে, সকলোৱে পাই আহিছোঁ। a+b হোল স্কোৱাৰ, a স্কোৱাৰ প্লাছ 2ac প্লাছ b স্কোৱাৰ, এনেকুৱা সূত্ৰবিলাক আছিলে। সেই সূত্ৰত পেলাই অংক কৰিলে অতি সোনকালে ওলায়। যদি সূত্ৰত পেলাই যদি অংকবিলাক নকৰে, গোটেই যুঁজি থাকক আপুনি, অংকৰ উত্তৰ উলিয়াব নোৱাৰে। ওলালেও সেইটো উত্তৰ ভুল বুলি মানুহে বিবেচনা কৰিব, কাৰণ সূত্ৰত পেলাই অংক কৰিলেহে উত্তৰ ওলাব। ঠিক তেনেদৰে আমাৰ জীৱনটো এটা সূত্ৰত আবদ্ধ কৰি ৰাখিছে গুৰুজনাই। ভাগৱতৰ শাস্ত্ৰটো সাৱধান শব্দটো সেইটো কাৰণে লিখিছে, ইয়াত সূত্ৰ দিয়া আছে। মুখে লোৱা ৰাম নাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। মুখে ৰাম নাম ল'বলৈ কৈছে, হৃদয়ত ৰূপটো ধ্যান কৰিবলৈ কৈছে, তেতিয়াহে মুক্তি পাব। কিন্তু তেতিয়া কেনেকৈ পাব? এই এতেকে শব্দটো অংকটো আছে, ইয়াতো আছে, শাস্ত্ৰটো আছে। এই যে এতেকে শব্দটো ব্যৱহাৰ কৰিলে, আমি যদি মুখত ৰাম নাম লওঁ, হৃদয়ত যদি ৰূপটো সেই সময়তে মানে ধ্যানৰ যোগেদি নানো, তেনেহ'লে সেই নামে আমাক ক্ৰিয়া নকৰিব। যেনেকৈ কাৰেণ্টৰ ৱায়াৰডালত নেগেটিভ আৰু পজিটিভ দুডাল ৱায়াৰ আছে, দুইডালৰ দ্বাৰাহে এই লাইটটো জ্বলিবলৈ সক্ষম হৈছে। ঠিক তেনেদৰে ঈশ্বৰক পাবলৈ হ'লে দুটা কাম অত্যন্ত প্ৰয়োজন বুলি কৈছে। মুখে লোৱা ৰাম নাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাবা কহিলো স্বৰূপ, তেতিয়াহে মুক্তি পাব। এটা কৰি যদি এটা এৰি দিয়ে নহ'ব। ভগৱন্তই যে কৈছে, একান্ত ভকত হবে নিগুণ কৃষ্ণৰ গুণ, গাৱে হৰি বসিয়া যথাত, বৈকুণ্ঠকো পৰিহৰি যোগীৰো হৃদয় এৰি, থাকো হৰি সাক্ষাৎ যথাত। বৈকুণ্ঠ এৰি কেলৈ গুচি আহে? বৈকুণ্ঠত যিসকলক লৈ গোৱা হ'ল তেওঁলোকৰ কল্যাণ হৈ গ'ল আৰু, কিন্তু সেইসকল ভকতৰ কথা চিন্তা কৰে যিসকলে ঈশ্বৰৰ নাম গুণ একান্ত মনে লৈ আছে। এই একান্ত মানে কি? একান্ত শব্দটো কি কৈছে? য'ত মায়াৰ অন্ত পৰিল, য'ত মোহৰ অন্ত পৰিল, য'ত হিংসাৰ অন্ত পৰিল, য'ত কুচুত কপটৰ অন্ত পৰিল, য'ত আমাৰ কামনা বাসনাবিলাক অন্ত পৰিল, এক বাচি থাকিল, সেয়া হৈছে ঈশ্বৰ। সেই এক যে আছে, সেইটো অন্ত কেতিয়া হ'ব? যে আপুনি ঈশ্বৰৰ হৈ গ'লে পানীত যেনেকৈ চেনি মিলাই দিয়াৰ পাছত চেনিখিনি নাইকিয়া হৈ যায়। পানী আৰু চেনি দুভাগ কৰি ৰাখিছে। মানুহক যদি সোধে কোনোবাজনক কি কি আছে, চেনি অলপ আছে আৰু পানী অলপ আছে। এটা সময়ত চেনিখিনি যদি পানীত মিলাই দিয়ে, তাত সংমিশ্ৰণ হৈ যোৱাৰ পাছত চেনিখিনি তাৰ পৰা নাইকিয়া হ'ল, তেতিয়া কি দেখিছা? বোলে ইয়াত পানী অলপহে আছে, চেনিখিনি নাই। আমি ঈশ্বৰ হৈ যোৱাৰ পাছত ঈশ্বৰত মিলি যাম, আৰু ঈশ্বৰ এটা সময় আহিব, সেই পানীখিনিও ভাৱ হৈ হয়তো নাইকিয়া হৈ যাব পাৰে। ঠিক তেনেদৰে ঈশ্বৰ নিগুণ নিৰাকাৰ, ঈশ্বৰো এদিন বা প্ৰয়োজন সাপেক্ষে নিগুণ নিৰাকাৰ আছিলে কাৰণে সগুণ সাকাৰ হিচাপে ৰাম বা কৃষ্ণ হিচাপে অৱতাৰ গ্ৰহণ কৰিলে। আমি যেতিয়া য'ত একৰো অন্ত পৰি যায়, সেয়াই একান্ত বুলি কোৱা হৈছে।
য'ত কামনা বাসনা লোভ মোহ হিংসাবিলাক অন্ত পৰি যায়, একলে আহে। সেই একটো যেতিয়া এজনে আনজনক যেতিয়া একাকাৰ হৈ যাব, য'ত একৰো অন্ত পৰি যাব, তেতিয়া একান্ত হ'ব। এই একান্তজনে একান্ত ভাৱনাৰে যেতিয়া ঈশ্বৰৰ নাম ল'ব, ভগৱন্ত আহি তেওঁক উদ্ধাৰ কৰিব বুলি কৈছে। যোগীৰো হৃদয় এৰি, যোগীসকলৰ হৃদয় কেলে এৰি থৈ গুচি আহে ভগৱানে? যোগীসকলৰ হৃদয় এইকাৰণে এৰি থৈ আহে, যোগীসকলে কোনোবা গুহাতে হওক বা অৰণ্য অটব্য অৰণ্যত একান্ত ঈশ্বৰক ধ্যান কৰে। মুখৰ কোনো উচ্চাৰণ নকৰে, মুঠতে অবিৰত ঈশ্বৰকো ধ্যান কৰি থাকে। ভগৱন্ত অকলে ধ্যান কৰি থকাটো বিচৰা নাই, মুখে ৰাম নাম লোৱাটো বিচাৰিছে। সেইটো কাৰণে যোগী হৃদয় এৰি থৈ গুচি আহে। যোগীসকলে ধ্যান কৰিবলৈ যাওঁতে হাজাৰ হাজাৰ বছৰ ধ্যান কৰিবলগীয়া হয়, কিন্তু ভকতে আকৌ ৰাম কৃষ্ণ ক'লেই লৈ যাব পাৰে। অজামিলে নাৰায়ণ বুলি ক'লে তৰি গৈছে, কিয়? মুখে ৰাম নাম লৈছে। এই কথাটো হৈছে কি, মুখে লোৱা ৰাম নাম হৃদয় ধৰা ৰূপ এতেকে মুকুতি পাবা কহিলৈছে। এই সূত্ৰত পেলাই ঈশ্বৰৰ নাম ল'ব লাগিব। দ্বিতীয়তে, কৃষ্ণ যে এজন আছে, তেওঁক যে ইমান দিন মই নাম গাইছোঁ, অনুষ্ঠান পৰিচালনাত জড়িত হৈছোঁ, তেওঁক পোৱা নাই, নিশ্চয় ক'ৰবাত ভুল হৈছে, নে মই বিচাৰিব জনা নাই। শাস্ত্ৰটো আছেই কৃষ্ণ কথা, কিন্তু বিচাৰিম কেনেকে? এটাই কৃষ্ণক পোৱাৰ তত্ত্ব কথা ঘোষাশাস্ত্ৰত উল্লেখ কৰিছে মহাপুৰুষ মাধৱ গুৰুজনে। গোটেই ঘোষাজনাত, সেই ঘোষাজনাতহে সেই চাবিটো আছে। যেনেকৈ বন্ধ কোঠালি এটা খুলিবৰ কাৰণে, তলাটো খুলিবৰ কাৰণে চাবিৰ প্ৰয়োজন, কৃষ্ণক পাবলৈ এটা ব্যৱস্থা এজনে ঘোষাৰ দ্বাৰা দিছে। সেই কথাবিলাক পুংখানুপুংখভাৱে বিশ্লেষণ নকৰাৰ কাৰণে বা অনুভৱ নকৰাৰ কাৰণে কৃষ্ণক পাবলৈ আমি সক্ষম হোৱা নাই। কি লিখিছে তাত? কৃষ্ণক পোৱাৰ সহজ উপায়টো কি দিছে? ইমান দিনে যে কৃষ্ণক পোৱা নাই, পোৱাৰ ব্যৱস্থাটো কি দিছে? ঘোষাশাস্ত্ৰত সেই ঘোষাজনা অতি সুন্দৰভাৱে মহাপুৰুষ মাধৱ গুৰুজনে লিখিছে। পৰম ঈশ্বৰ দেৱ কৃষ্ণ কণ পায়া লাগ, তপ জপ যোগ জাগ দানে, একান্ত ভক্তৰ পদ ৰেণু শুদ্ধ চিত্ৰে মাথে, অভিষেক নকৰয় মানে। পৰম ঈশ্বৰ কৃষ্ণদেৱক তেতিয়ালৈকে নাপায় বুলি কৈছে। কেতিয়ালৈকে? যাগ যজ্ঞ দান এইবিলাকৰ দ্বাৰা নাপায়। একান্ত ভকতৰ পদৰেণু যেতিয়া শিৰত ল'ব, একান্ত ভকতৰ পদৰেণু যেতিয়া শিৰত ল'ব, তেতিয়াহে কৃষ্ণক পাব বুলি কৈছে। এই উদ্ধৱে যে কৃষ্ণক কেনেকে পালে? 5 বছৰ বয়সৰ পৰা কৃষ্ণৰ চৰণ সেৱা কৰিছে, খাবলৈ ববলৈ এৰি, খেলা ধূলা, শিশুৰ যিবিলাক খেলা ধূলা সেইবিলাক তেতিয়াই এৰিলে, ঈশ্বৰ চিন্তাত থাকে। তথাপিতো কৃষ্ণৰ একান্ত উত্তম ভকত হিচাপে হ'বলৈ সক্ষম হোৱা নাছিলে। কেতিয়া হ'ল বুলি কৈছে? উদ্ধৱৰ এতিয়া অহংকাৰ আহিছিলে যে মই ঈশ্বৰৰ আটাইতকৈ প্ৰিয় পাত্ৰ। যেতিয়া ভগৱন্তে দেখিলে যে উদ্ধৱৰ হৃদয়ত অকণমান কিঞ্চিতমান অহংকাৰ আছে, এই অহংকাৰখন নাশ হ'ব লাগিব। এদিন কৃষ্ণই যেতিয়া গোপীসকলক এৰি থৈ গুচি আহিলে, কৃষ্ণ বিৰহত নিমগ্ন গোপীসকলে কান্দি কাটি আউলি বাউলি হৈ যেতিয়া শোকাকুল হৈ আছিল, সান্ত্বনা দিবলৈ তেতিয়া উদ্ধৱক পঠিয়াই দিলে। উদ্ধৱৰ শাৰীৰিক অৱয়ৱটো, দেহাটো কৃষ্ণৰ লগত মিল আছে। গাৰ বৰণ কলা ৰঙৰ, স্বভাৱ চৰিত্ৰও কৃষ্ণৰ লগত থাকোঁতে থাকোঁতে কৃষ্ণৰ স্বভাৱবিলাক আহি গ'ল। সেই আহোঁতে আহোঁতে কৃষ্ণ নিচিনা দেখি গোপীসকলে উদ্ধৱক যোৱা দেখি কৃষ্ণ আহিলে বুলি গবা মাৰি ধৰিছে, ভৰিত ধৰি কান্দিছে। উদ্ধৱে ইমান বুজাইছে যে মই কৃষ্ণ নহয়, মই উদ্ধৱহে, কিন্তু গোপীসকলে নামানে। শেষত উদ্ধৱৰ এটা অনুভৱ হ'ল যে গোপীসকলে মোক কৃষ্ণ বুলি ধৰা নাই বা উদ্ধৱ বুলি ধৰা নাই, মোক যে কৃষ্ণ কৃষ্ণ বুলি যে গবা মাৰি ধৰিছে, মই ভাবিছোঁ যে মোক তেওঁলোকে চিনি পোৱা নাই, মই উদ্ধৱহে, এটা ভুল ভাবিয়ে মোক গবা মাৰি ধৰিছে বা মোক চৰণত ধৰি কন্দকতা কৰিছে। বিৰহত দগ্ধ হৈ থকা গোপীসকলৰ কান্দি কাটি আউলি বাউলি। কিন্তু সেই সময়লৈকে উদ্ধৱে অনুভৱ কৰিছে যে কথাটো আচলতে হৈছে কি? যেতিয়া উদ্ধৱে দেখিলে যে অকল উদ্ধৱকেই ধৰা নাই গোপীসকলে, গছজোপাকো সাৱটি ধৰি কৃষ্ণ কৃষ্ণ বুলি কান্দিছে,
গৰুটোকো যেতিয়া গৰু চৰি আছে গৰুজনীকো কৃষ্ণ বুলি সাৱৰি ধৰি গোপীসকলে কান্দিছে। ইজনী গোপীয়ে সিজনী গোপীক সাৱৰি ধৰি কান্দিছে। তেতিয়া অনুভৱ কৰিছে যে এই গোপীসকলে কোনোবা এজন ব্যক্তি বিশেষক কৃষ্ণ বুলি ধৰি কন্দা নাই, তাৰমানে সমস্ততে কৃষ্ণ দেখিছে। গৰুজনীটো কৃষ্ণ দেখিছে, গছজোপাটো কৃষ্ণ দেখিছে, শিশুটোতো কৃষ্ণ দেখিছে, গোপীগৰাকীটো কৃষ্ণ দেখিছে, কৃষ্ণময়। যেনেকৈ চৰাই উমনি ল'লে চকুকেইটা মেলি থাকে, চকুৰ আগত যদি আপুনি এনেকৈ হাতখন দিয়ে নেদেখে, কিন্তু ধ্যানটো সাম্ভব্য কণীকেইটাৰ ওপৰত থাকে যে নিমগ্ন হৈ থাকে। ঠিক তেনেদৰে কৃষ্ণৰ ভাৱনাত নিমগ্ন হৈ থকা গোপীসকলে সকলোকে কৃষ্ণ দেখে। উদ্ধৱক কৃষ্ণ বুলি মানে সাৱৰি ধৰা নাছিল, সকলোকে কৃষ্ণ দেখিছিল। এই কথাটো যেতিয়া উদ্ধৱে অনুভৱ কৰিলে, মোক কৃষ্ণ বুলি সাৱৰি ধৰা নাই, ভুল কৰা নাই, তাৰমানে সকলোকে কৃষ্ণময় দেখিছে। খাওঁতে শুওঁতে উঠোঁতে বহোঁতে সদা সৰ্বদা কৃষ্ণৰ ভাৱনাত নিমগ্ন হৈ থকাৰ কাৰণে চাৰিওফালে কৃষ্ণময় দেখিছে। এই যে আমাৰ গুৰুজনাই ক'লে, কুকুৰ চণ্ডাল গদৰ ভৰু আত্মা ৰাম, জানিয়া সবাকো কৰিবা প্ৰণাম। তাৰমানে সমস্ত ভূততে মই আছো, মোক তুমি বিষ্ণু বুদ্ধি কৰিবা। বা এই গোপীসকলে যে কৃষ্ণ ভাৱনাৰে কৃষ্ণক সকলোতে দেখিবলৈ ধৰিলে, তেতিয়া উদ্ধৱৰ অহংকাৰো নাইকিয়া হৈ গ'ল। আৰে মই আটাইতকৈ কৃষ্ণৰ শ্ৰেষ্ঠ ভক্ত বুলি ভাবিছিলোঁ, কিন্তু এই গোপীসকলে মোতকৈ বেছি সাধনা কৰিলে, তেওঁলোকে সকলোতেই কৃষ্ণ দেখিবলৈ ধৰিলে। মই কৃষ্ণকহে কৃষ্ণ দেখোঁ, গোপীসকলক কৃষ্ণ নেদেখোঁ। মই অৰ্জুনক কৃষ্ণ নেদেখোঁ, মই বিদুৰক কৃষ্ণ নেদেখোঁ, মই অকল কৃষ্ণকে কৃষ্ণ দেখোঁ। কিন্তু এই গোপীসকলে সকলোকে কৃষ্ণ দেখিছে। এই সকলোকে কৃষ্ণ দেখিব পৰাটো কিমান উচ্চ স্তৰৰ কথা। সেইকাৰণে উদ্ধৱে এই কথাবিলাক দেখি অনুভৱ কৰি ভক্তিত গদগদ হৈ গোপীসকলৰ চৰণধূলি শিৰত ল'লে। উদ্ধৱে বন্দিলা গোপীৰ পদধূলি। এই উদ্ধৱে যে গোপীৰ পদধূলি শিৰত ল'লে, লগে লগে উদ্ধৱো মহামহন্তলৈ ৰূপান্তৰিত হ'ল। উদ্ধৱ উত্তম ভকতলৈ ৰূপান্তৰিত হ'ল। উদ্ধৱৰ অহংকাৰ শূন্য হৈ গ'ল। এই একান্ত গোপীসকলৰ পদধূলি যেতিয়া শিৰত লৈ ল'লে, উদ্ধৱ উত্তম ভকতলৈ ৰূপান্তৰিত হ'ল। ভকতৰ শাস্ত্ৰত ভাগ কৰিছে মধ্যম ভকত, উত্তম ভকত, উত্তমোত্তম। এই উদ্ধৱ উত্তমোত্তম ভকতৰ প্ৰথম শাৰীত উদ্ধৱৰ নামেই আহে। উদ্ধৱ মৈত্ৰেয় জাম্বন্ত বিভীষণ, হনুমন্ত বিদুৰ ভক্ত ছয়জন। উদ্ধৱ, মৈত্ৰেয়, জাম্বন্ত, হনুমন্ত, বিদুৰ, এই ছজন ভক্তই জীৱন্ত অৱস্থাত ঈশ্বৰৰ পৰা কস্মিন কালেও কোনো ভোগবিলাসৰ বস্তু বিচৰা নাছিল। ঈশ্বৰক মন প্ৰাণ সমস্ত অৰ্পণ কৰিছিল, ঈশ্বৰৰ সেৱাৰ কাৰণে গোটেই জীৱনটো উচৰ্গা কৰিলে। যাৰ কাৰণে তেওঁলোক উত্তম ছজন ভকতৰ ঠাইত থাকিবলৈ সক্ষম হ'ল। আৰু এই ছজনৰ ভিতৰত উদ্ধৱৰ নামটো প্ৰথম আহে, কাৰণ উদ্ধৱে অকল ভগৱন্তক ভাবিয়ে মানে ঈশ্বৰ প্ৰাপ্তি হোৱা নাই। উদ্ধৱে প্ৰেম ভক্তিৰে ঈশ্বৰ ভাৱনাত থকা গোপীসকলৰ পদধূলি শিৰত ল'লে। সেইকাৰণে কৃষ্ণক পোৱাৰ পথটো কি বুলি কৈছে? পৰম ঈশ্বৰদেৱ কৃষ্ণক নপায়া লাগ তপজপ জাগযোগ জানে, একান্ত ভকতৰ পদৰেণু শুদ্ধ চিত্তে অভিষেক নকৰে। মানে গোপীসকল একান্ত ভকত। আপোনালোকে নাভাবিব গোপীসকলক কোনো স্ত্ৰী বা প্ৰকৃতি বা কোনোবা নাৰী জাতি বুলি ভাগৱত শাস্ত্ৰত উল্লেখ কৰা নাই। কৃষ্ণক যি ভজে তেওঁ জাতি, কৃষ্ণক যি নভজে তেওঁ অজাতি। গোপীসকল মহাভকত। সেইকাৰণে ভকতক শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিবৰ কাৰণে সদায় ভগৱন্তই সদা সৰ্বদা সেই ব্যৱস্থাটো ৰাখিছে, যাৰ পৰিপ্ৰেক্ষিতত আপোনাৰ হবে এতিয়া উত্তৰ ভাৰত দক্ষিণ ভাৰতত কিছু কথা শুনিবলৈ পায়। ৰাধে শ্যাম, ৰাধাৰ নামটো কিয় আগত আহিলে? কৃষ্ণ নামটো আহিব লাগিছিল, ৰাধাক আগত ৰাখিছে। ৰাধা অবিৰত ঈশ্বৰৰ নাম জপি ঈশ্বৰ ভাৱনাত নিমগ্ন হৈ থকা ভকত, যাৰ কাৰণে ভকততকৈ ভগৱন্ত ডাঙৰ হ'ব নোৱাৰে। ভগৱন্তই কৈছে মোতকৈ মোৰ ভকত ডাঙৰ। মহামুনি নাৰদক প্ৰাণকৃষ্ণ ভগৱন্তই কৈছে, কহো সত্য মুনি
কৰি অংগীকাৰ কলিত ভকত জন হৰি অৱতাৰ। ভকতসকল হৰি অৱতাৰ বুলি কৈছে। ভকতৰ মুখে ঈশ্বৰে খায়, ভকতে ভগৱন্তৰ লগত একাকাৰ হৈ থাকে। ভকত আৰু বৈষ্ণৱ ভগৱন্তৰ অত্যন্ত প্ৰিয়। কিয়? শাস্ত্ৰত আৰু এষাৰ কথা কৈছে, বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ, দুয়ো কথাই কৰে পাত কৰ স্কন্ধ ছেদ। বিষ্ণু আৰু বৈষ্ণৱৰ মাজত, বিষ্ণু আৰু ভকতৰ মাজত কোনো ভেদাভেদ নাই। এটা মুদ্ৰাই লুটি লুটি ভগৱন্ত ভকতত থাকে। ভগৱন্তই কৈছে ভকততে পৰে শ্ৰেষ্ঠ বস্তু আন নাই, হৰিজাৰ পাছে পাছে ভ্ৰময় সদায়। ভকততকৈ শ্ৰেষ্ঠ বস্তু নাই, কাৰণ ভকতেহে ভগৱন্তৰ পবিত্ৰ গুণনাম প্ৰচাৰ প্ৰসাৰ কৰি থাকে। ভকতেহে ভগৱন্তৰ গুণনাম লয়। সেইকাৰণে ভগৱন্তই কৈছে মোতকৈ মোৰ ভকত শ্ৰেষ্ঠ, যি মোৰ গুণনাম প্ৰচাৰ প্ৰসাৰ কৰি মোৰ মহিমাৰ কথা জগত কল্যাণৰ অৰ্থে প্ৰচাৰ কৰি থাকে। সেইকাৰণে গোপীসকলে যে কৃষ্ণ ভাৱনাত নিমগ্ন হৈ থাকিলে গোপীসকলক সদায় শ্ৰেষ্ঠ বুলি কৈছে। আৰু সেইকাৰণে গোপীসকলক ভকত হিচাপে ধৰা হৈছে। সেইকাৰণে আমাৰ সমাজত কেতিয়াবা বহু ব্যক্তিয়ে প্ৰশ্ন কৰে যে এই সীতা বা ৰাধাৰ নামটো কৃষ্ণ বা ৰামৰ নামৰ আগত কিয় আহিলে? জয় শ্ৰীৰাম, সীতাৰাম বুলি যে কয়, সীতা নামটো কিয় আগত আহিলে? সীতাই এক ৰামৰ বাদে অন্য কথা চিন্তা কৰা নাছিল, ৰাধাই কৃষ্ণ ভাৱনাৰ বাদে অন্য কথা চিন্তা কৰা নাছিল। সেইটো কাৰণে ভকতক আগত ৰাখিবৰ কাৰণে ৰাধেই শ্যাম শব্দটো শ্ৰীচৈতন্য মহাপ্ৰভুৱে ব্যৱহাৰ কৰিছিল। আমাৰ গুৰুজনাই ভকতক প্ৰাধান্য দিবলৈ কৈছে, ভকতক সদায় শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিবলৈ কৈছে। সেইকাৰণে সেই ভকতৰ পদৰেণু যেতিয়ালৈকে নল'ব ঈশ্বৰক নাপাব। কাৰণ আপোনাৰ মনৰ মলিনতা তেতিয়া নাশ হ'ব যেতিয়া একান্ত ভকতৰ লগত আলাপ আলোচনা কৰিব, একান্ত ভকতৰ চৰণ সেৱা কৰিব, একান্ত ভকতৰ লগত সৎসংগত থাকিব। ভগৱান কৃষ্ণই ৰাজসূয় যজ্ঞত চৰণ ধোৱা দায়িত্বটো লৈছিলে। উদ্দেশ্য এটাই যে সংসাৰ ধৰ্ম পালন কৰা ব্যক্তিসকলে বুজি উঠক যে ভকত সদায় শ্ৰেষ্ঠ। এই ভকতৰ চৰণ ধোৱা দায়িত্বটো সদায় ভকতৰ চৰণৰ ধূলা লোৱাৰ লগে লগে যে জগত পবিত্ৰ হয়। ভগৱন্তই কৈছে মোৰ হৃদয়ত আছে ব্ৰহ্মাণ্ড যতেক, যিমান কোটি ব্ৰহ্মাণ্ড মোৰ নোমৰ গুৰিয়ে গুৰিয়ে আয়াজাত কৰি আছে। আমি ভাবিছোঁ এই পৃথিৱীখনেই শেষ। বিজ্ঞানীসকলে সৌৰজগতৰ গ্ৰহকেইটা যেনেকৈ ধৰণে আৱিষ্কাৰ কৰিছে, এই ভাগৱত শাস্ত্ৰই এই গ্ৰহ নক্ষত্ৰবিলাকৰ কথা আজি হাজাৰ হাজাৰ বছৰ আগতে এইবোৰ গণনা কৰি চব উলিয়াই দিলে। দণ্ড পল এইবিলাক দিন বাৰ নক্ষত্ৰ হাজাৰ হাজাৰ বছৰৰ আগতে ঋষিমুনিসকলে ধ্যান ধাৰণা কৰি চব লিখি উলিয়াই থৈছে। বিজ্ঞানে এতিয়া এই পাছত এতিয়া গৱেষণা কৰিছে। কিন্তু এই ভগৱন্তই কৈছে মোৰ হৃদয়ত যিমান কোটি কোটি ব্ৰহ্মাণ্ড আছে, এই ব্ৰহ্মাণ্ডবিলাক পবিত্ৰ কেতিয়া হয়? ভকতৰ পদধূলা পৰিলেহে পবিত্ৰ হয়। মোৰ হৃদয়ত আছে ব্ৰহ্মাণ্ড যতেক, ভকতৰ পদধূলা পৰি পবিত্ৰ প্ৰত্যেক। ভকতৰ পদধূলা পৰিলেহে পবিত্ৰ হয়। আৰু ইয়াতে আৰু এটা কথা সংযোগ কৰি থোৱাটো ভাল হয়। আমাৰ তীৰ্থবিলাকলৈ যে যায়, এতিয়া ইয়াত এই ভগৱন্তৰ যদুকুল যেতিয়া ধ্বংস হ'ব হ'ল, যদুকুলবাসীক ভগৱন্ত ৰাম আৰু বলৰাম আৰু কৃষ্ণই প্ৰভাস তীৰ্থলৈ লৈ গৈছে, য'ত চন্দ্ৰই ক্ষয় ৰোগটো, চন্দ্ৰই শহুৱেকৰ পৰা যিটো অভিশাপ পাইছিলে ক্ষয় ৰোগ হোৱাৰ, সেই ৰোগটো নাশ হ'বৰ কাৰণে এই প্ৰভাস তীৰ্থত আহি স্নান কৰি পিনে পুনৰ এটা দিব্য ৰূপ ধাৰণ কৰিছিল। যক্ষ্মা ৰোগ হৈ পিনে ক্ষয় হৈ গুচি গৈছিলে, যিটোৰ পৰা পৰিত্ৰাণ পাইছিল। সেই তীৰ্থলৈ যদুকুলৰ গোটেই বীৰসকলক লৈ গৈছিলে, তালৈ যাওঁ আমাৰ এই অভিশাপবিলাক নাশ কৰি পাপবিলাক শেষ কৰোঁগৈ। কিন্তু তেনেকুৱা তীৰ্থবিলাক কোনে পবিত্ৰ কৰে বুলি কৈছে? তীৰ্থবিলাক কোনে পবিত্ৰ কৰে? তীৰ্থবিলাকো এটা সময়ত মলিন হৈ যায়, লেতেৰা হৈ যায়। যেনেকৈ পাকঘৰত থোৱা কাপোৰখন, যি টি মচি থকা কাপোৰখন অতি সোনকালেই লেতেৰা হয়, ঘনাই ধুব লাগে, পৰিষ্কাৰ কৰিব লাগে। ঠিক তেনেদৰে এই তীৰ্থবিলাকে মহা পাপীবিলাকৰ পাপবিলাক শোষণ কৰোঁতে কৰোঁতে খুব কম সময়ৰ ভিতৰতে ভাৰাক্ৰান্ত হৈ যায়। পাপ শোষণ কৰিব পৰা বা পাপবিলাক নাশ কৰিব পৰা শক্তিটো নাইকিয়া হৈ যায়। সেই শক্তিটো কোনে দিয়ে?
ভকতে দিয়ে বুলি কৈছে। বিদুৰৰ নিচিনা ভকত গৈ সেইবিলাক তীৰ্থ পবিত্ৰ কৰি থৈ আহিলে বুলি কৈছে। আৰু যুগে যুগে ভকতসকল তীৰ্থলৈ গৈ এই তীৰ্থবিলাকক সেই শক্তিটো দি দিয়ে। মোবাইলটো যেনেকৈ চাৰ্জ নাইকিয়া হৈ গ'লে আমি আকৌ চাৰ্জত দিব লাগে, ঠিক তেনেদৰে তীৰ্থবিলাকৰো সেই শক্তিটো নাইকিয়া হৈ যায়। শাস্ত্ৰত কৈছে, উদাহৰণ এটা দিছে, পাতকীৰ সম্পৰ্কত মহা মহা তীৰ্থ যত হুৱে আতি পৰম মলিন কৃষ্ণক হৃদয়ে ধৰি ভকতে পৰখে গয়া তেবেকে পাপ হুৱৈ ক্ষীণ। পাতকীৰ সম্পৰ্কত এই যিবিলাক পাপীয়ে পাপবিলাক নাশ কৰোঁ বুলি তীৰ্থলৈ যায়, সেই তীৰ্থলৈ গৈ তীৰ্থৰ লগত যেতিয়া সম্পৰ্ক হৈ যায়, পাতকীৰ সম্পৰ্কত মহা মহা তীৰ্থ যত, মহা মহা তীৰ্থবিলাক হুৱে আতি পৰম মলিন, সেইবিলাক বেছি লেতেৰা হৈ যায়, মলিন হৈ যায়, পাপ শোষণ কৰিব পৰা বা পাপখিনি নাশ কৰিব পৰা শক্তিটো নাইকিয়া হৈ যায়। কৃষ্ণক হৃদয়ে ধৰি, কৃষ্ণক হৃদয়ত ধ্যান ধাৰণা কৰি ৰূপটো চিন্তা কৰি যেতিয়া ভকত এজন গৈ তাত উপস্থিত হয়, সেই ভকতৰ পদৰেণু যেতিয়া তীৰ্থত পৰি যাব, ধূলি পৰিব বা ভকতৰ চৰণত যেতিয়া তীৰ্থৰ জলে যেতিয়া স্পৰ্শ কৰিব, এই তীৰ্থ লগালগ পবিত্ৰ হৈ যাব। এতিয়া সিদ্ধান্ত আপোনাৰ মোৰ নিজৰ লগত, যে তীৰ্থলৈ যামনে ভকতৰ চৰণ সেৱা কৰিম, সিদ্ধান্ত নিজৰ ওপৰত। সেই তেনেকুৱা তীৰ্থ পবিত্ৰ কৰিব পৰা ভকতজনৰ চৰণ সেৱা কৰিলে আপুনি অনায়াসে ঈশ্বৰ পাব বুলি কৈছে। এতিয়া যে ঈশ্বৰক এই 40 বছৰ 30 বছৰ অনুষ্ঠানলৈ আহি আহি যে পোৱা নাই, আমাৰ মনত সংকল্প ল'ব লাগিব, হে প্ৰভু, আজি ইমান বছৰে তোমাৰ অনুষ্ঠানৰ লগত জড়িত হৈ আছে, তোমাক দেখোন এবাৰো সপোনতো দেখা নাই, দিঠকতো দেখা নাই, অনুভৱলৈও অহা নাই, মই তোমাক কেনেকৈ পাম? তোমাক পোৱাৰ ব্যৱস্থাটো কিন্তু গুৰুজনাই দিছে যেতিয়া সেই ধৰণে চাম। এজন একান্ত ভকতে বৰ সুন্দৰ অনুভৱ এটা প্ৰকাশ কৰিছিলে, গীতৰ আকাৰে গাইছিলে, আমি সেইটো প্ৰকাশ কৰিছোঁ। মদন মোহন ঘন শ্যাম বৰ্জ সুন্দৰ তোমাক কেনে কৈনো পাম বৰ্জ সুন্দৰ তোমাক কেনে কৈনো পাম। মন্দিৰে মন্দিৰে স্কন্দৰে কন্দৰে বিচাৰিলো তোমাক অবিশ্ৰাম বৰ্জ সুন্দৰ এতিয়া হৃদয়তে চাম বৰ্জ সুন্দৰ এতিয়া হৃদয়তে চাম। এইটো এটা বৰ সুন্দৰ অনুভৱ ক'ব গ'ল। এই নামঘৰ যে আছে, এই যে ঢেকীয়াখোৱা, বৰদোৱা, জগন্নাথ মন্দিৰ, ভগৱান তাত আছে নাই বাৰু? আমি বৰ হাবাথুৰি খাই নামঘৰলৈ আহোঁ, মন্দিৰলৈ আহোঁ, ভগৱান আছে, নামঘৰত আছে, জগন্নাথ মন্দিৰত আছে, বৰদোৱাত বৰপেটাত আছে। কেনেকৈ আছে? ভগৱান সকলোতে আছে। বহুতে ক'ব যে শাস্ত্ৰই কৈছে যে ভগৱন্ত সমস্ততে বিৰাজমান হৈ আছে। ভগৱান এনেকুৱা এডোখৰ ঠাই নাই য'ত নাই, ভগৱান নাই বুলি ক'ব নোৱাৰি। কিন্তু ভগৱান সকলোতে আছে যদিও আমি নামঘৰ মন্দিৰ কিয় বনাইছোঁ? এইটো কাৰণে এই মোবাইলটো এতিয়া চাৰ্জ দিবলৈ আমি এই কাৰেণ্টটো গোটেই নামঘৰ ভেদি আছে, চাৰিওফালে ৱেৰ লাগি আছে, য'তে ত'তে লগালে আমি মোবাইলটো চাৰ্জ দিব নোৱাৰোঁ। এটা নিৰ্দিষ্ট পইণ্টত আমি প্লাগত লগালেহে মোবাইলটো চাৰ্জ দিব পাৰিম বা সেই চাউণ্ড ছেটটো বাজিব। ঠিক তেনেদৰে এই নামঘৰ এনেকুৱা এডোখৰ ঠাই য'ত যি কেন্দ্ৰবিন্দু, য'ত ভগৱান সকলোতে বিৰাজমান হৈ আছে যদিও এয়া উপাসনাথলী, য'ত ভকত থাকে, য'ত দ্বিতীয় বৈকুণ্ঠৰ দৰে ভগৱন্তক সজাই লোৱা হৈছে, য'ত বিশ্বাসেৰে ভগৱন্তক সেৱা পূজা কৰা হয়, তাত ভগৱন্ত আছে বুলি প্ৰাথমিক পৰ্যায়ৰ ভকতসকলৰ কাৰণে এই দ্বিতীয় বৈকুণ্ঠৰ ব্যৱস্থা কৰিছে গুৰুজনাই। যে আমি ঘৰত থাকোঁতে লং পেণ্ট চাৰ্ট বা বিভিন্ন সাজ পোছাক পিন্ধি থাকোঁ, কিন্তু নামঘৰলৈ আহোঁতে তিনি বস্ত্ৰ বা শুভ্ৰ বস্ত্ৰ পৰিধান কৰি আহোঁ,
গা পা ধুই হুচি সংযম সাত্বিক ভাৱনা আহোঁ ঈশ্বৰৰ ওচৰলৈ আহিছোঁ বুলি তাৰমানে সেইটো এটা প্ৰস্তুতি অনুশীলন যে মই এদিন বৈকুণ্ঠলৈ গ'লে ঈশ্বৰ ৰাজ্যত প্ৰৱেশ কৰিবলৈ যিখিনি নিয়ম নীতি সংযম যিখিনি ধ্যান ধাৰণা বা যেনেধৰণৰ প্ৰয়োজনীয়তা আছে সেইখিনি ইয়াত শিকিম বাট চৰাতেই আমি ভৰি ধুই হুচি সংযম সাত্বিক ভাৱনা আহি ঈশ্বৰ সেৱা কৰি নামঘৰত সোমাওঁ শান্ত সাম্যভাৱে থাকোঁ ঈশ্বৰ আছে বুলি বিশ্বাস কৰোঁ এয়া দ্বিতীয় বৈকুণ্ঠত আমি প্ৰস্তুতি চলাই আছোঁ অনুশীলন কৰি আছোঁ এয়া এই অনুশীলনৰ কাৰণে দ্বিতীয় বৈকুণ্ঠ কিন্তু এটা সময় আহিব এই দেউতা বা আমি এটা সময়ত আমিও বুঢ়া হৈ যাম বহি হৈ যাব আপোনালোক নামঘৰলৈ আহিব নোৱাৰিব হয়তো আগফালৰ বেঞ্চখনত কেইদিনমানৰ কাৰণে বহিব চকীখনত তাৰপাছত কেইদিনমানৰ পাছত বিচনাৰ পৰা উঠিব নোৱাৰা হ'ব তেতিয়াই নামঘৰলৈ আহিব নোৱাৰিব নহয় কি কৰিব তেতিয়া সেইটো কাৰণে এয়া প্ৰাথমিক পৰ্যায় কলেজ বা ইউনিভাৰ্চিটিৰ যিটো ব্যৱস্থা এই হৃদয়খনৰ কথা কৈছে মুখে লোৱা ৰাম নাম হৃদয় ধৰা এই হৃদয়তহে ভগৱন্ত আছে হৃদয়ৰ ৰূপটো চিন্তা কৰিবলৈ চেষ্টা কৰা প্ৰাথমিক পৰ্যায়হে এয়া ইয়াৰ পাছত আপুনি হৃদয়ত ভগৱান আছে বুলি বিশ্বাস কৰিবলৈ ইয়াত যত্ন কৰিব লাগিব সাধু সংগত শুনিবৰ কাৰণে এই ব্যৱস্থা দ্বিতীয় বৈকুণ্ঠ সেইকাৰণে সেই ব্যৱস্থাটোলৈ আহিবলৈ হ'লে এনেকুৱা সৎসমত আহিব লাগিব একান্ত ভকতৰ সংগ ল'ব লাগিব তেতিয়াহে আপুনি এই কথাবিলাক জানিব পাৰিব বা বুজিব পাৰিব এতিয়া এই যে ভগৱন্তক হৃদয়ত ধ্যান ধাৰণা কৰিবলৈ ৰূপটো আনিবলৈ হ'লে আপুনি অনুভৱ কৰিব লাগিব অনুতপ্ত নোহোৱালৈকে কেতিয়াও ভগৱন্তক নাপায় মই সুন্দৰভাৱে খাই আছোঁ শুই আছোঁ জীৱন যাপন কৰি আছোঁ সুখে সন্তোষে পুত্ৰ ভাৰ্যা লগত আমি সুন্দৰভাৱে জীৱন যাপন কৰি আছোঁ কোনো দুখ পোৱা নাই ঈশ্বৰৰ কাৰণে কোনো আমাৰ জীৱনটোৰ কাৰণে অনুশোচনাই হোৱা নাই ইয়াৰ পাছত ক'লৈ যাম তাৰো কোনো প্ৰস্তুতি নাই সেই তেনেকুৱা ব্যক্তিৰ কাৰণে ঈশ্বৰক পোৱাটো সম্ভৱ নহয় যে যিদিনাখন অনুতপ্ত হ'ব মইতো এদিন মৰিম ইয়াৰ পাছত ক'লৈ যাম মই যে ইমান কষ্ট পাই আছোঁ শাস্ত্ৰত ঘোষণা কৰিছে ঈশ্বৰৰ আশ্ৰয় ল'বলৈ আশ্ৰয় ল'ম লৈছোঁ হয় কিন্তু মই ঈশ্বৰক পোৱা নাই তেতিয়া ঈশ্বৰৰ দাসত্ব স্বীকাৰ কৰিব লাগিব অনুভৱৰ পৃথিৱীত থাকিব লাগিব হে প্ৰভু মই তোমাৰ ৰাজ্যত আছোঁ এয়া তুমি মোৰ সন্মুখত আছা মই তোমাক মোৰ ধ্যানৰ যোগেদি তোমাক মই দেখিবলৈ সক্ষম হৈছোঁ মই জীৱন্ত অৱস্থাত যিমান পাপ কৰিলে মোক ক্ষমা কৰি দিয়া প্ৰভু মহাপুৰুষে সেই ঘোষাবিলাক এনেই চখতে লিখি থৈ যোৱা নাছিলে বৰ তাত্বিকতাৰে আমাৰ কাৰণে লিখি থৈ গৈছে আমি ঈশ্বৰৰ ওচৰত ক্ষমা নোখোজোঁ কাৰণ আমাৰ অহংকাৰ ভাৱ আছে আমাৰ নিজকে এই অহংকাৰ থকাৰ কাৰণে আমি সৰু হ'ব নোখোজোঁ যিমানেই সৰু হ'ব পাৰিব সিমানেই ঈশ্বৰৰ শনিত আপুনি পাবলৈ সক্ষম হ'ব ঈশ্বৰক পাবলৈ সক্ষম হ'ব কাৰণ যেতিয়ালৈকে মই কেলে ঈশ্বৰক চিন্তা কৰিম আনে ক'লেই হ'ব এনেকুৱা ভাৱবিলাকত কেতিয়াও ঈশ্বৰক নাপায় যেতিয়া আপুনি ঈশ্বৰক চিন্তা কৰিব অনুশোচনা কৰিব আপোনাৰ চকু পানী ওলাব পাপবিলাক যে কৰিলে পাপবিলাকৰ নাশৰ অৰ্থে কাৰেণ্টৰ বিলবিলাক যেনেকৈ বহুদিন নিদিলে যেনেকৈ এখন মানে দীঘলীয়া বিল আহিব যিখনৰ পৰিমাণটো আপোনাৰ একেকোবে ভৰিবলৈ আপুনি অফিচলৈ যাওঁতে আপোনাৰ অৱস্থাত তথ্য বচি যাব ঠিক তেনেদৰে জীৱনত পূৰ্বজন্মই হওক এই জন্মৰ গোটেই পাপখিনি যেতিয়া থুপ খাব আপুনি সেই সময়ত ঈশ্বৰৰ ৰাজ্যত যাবলৈ যাওঁতে পাপৰ পৰিমাণ বেছি হৈ গ'লে জমদূতে নি জমপুৰীলৈ লৈ গুচি যাব বিভিন্ন দুখ যন্ত্ৰণাময় জোকৰ গাত পোকৰ গাত অগ্নিৰ গাতত পেলাই 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 যেতিয়া আপোনাৰ নৰক যন্ত্ৰণা শেষ হ'ব তাৰ পাছত তৰু তৃণ গছ লতিকা কীট পতংগ পশু পক্ষী জন্ম দি 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 মানুহৰ জন্ম দিব এই মানুহৰ জন্মটো পোৱাৰ পাছতো ঈশ্বৰক চিনি নোপোৱা বহু ব্যক্তি আছে এতিয়াও মানুহৰ শাৰীৰিক অৱয়ৱটোৰ লগত মিলি থকা এনেকুৱা কিছুমান গছৰ বাকলি পিন্ধি থকা এতিয়াও স্বীকাৰ কৰি খোৱা মানুহ এইখন পৃথিৱীত বহুত আছে সিহঁতি মানুহৰ শাৰীলৈ আহিবলৈ চেষ্টা কৰি আছে কিন্তু মানুহ হ'বগৈ পোৱা নাই আৰু আমাৰ নিচিনা অত্যন্ত জ্ঞানৱন্ত অত্যন্ত বুদ্ধিৱন্ত সুস্থ বল দেৱনৰ গৰাকী মানুহেই পৃথিৱীত দপদপাই আছে কিন্তু ঈশ্বৰৰ দাসত্ব স্বীকাৰ কৰিবলৈ অনুশোচনা হোৱা নাই যিদিনাখন মৰি যাব বা যিদিনাখন তেওঁ স্বাস্থ্য অৱনতি ঘটি পৰি যাব তেতিয়া গোটেই জীৱনটো উপাৰ্জন কৰা কষ্টপাৰ্জিত ধনে তেওঁ দেহাটো বচাবলৈ সক্ষম নহ'ব ডক্টৰে যেতিয়া কৰি ক'ব যে আমি যিমান পাৰোঁ চেষ্টা কৰিছিলোঁ তেওঁক আৰু বচাবলৈ সক্ষম নহ'লোঁ তেতিয়াই ল'ৰা ছোৱালী হওক নিজৰ পৰিবাৰে ভাবিব
যে গোটেই জীৱনটো উপাৰ্জন কৰা পইচা গোটেইখিনি ঢালি দিলোঁ, মাটি বাৰী ঘৰ দুৱাৰ বন্ধকত দি দিলোঁ, বিক্ৰী কৰি দিলোঁ, কিন্তু মানুহটো বচাব নোৱাৰিলোঁ। মানুহ সেইডোখৰত ফেলাৰ হৈ যাব। যিজনী মানুহ অত্যন্ত ধুনীয়া বুলি নিজৰ জীৱনসংগী বুলি বা নিজৰ জীৱনসংগী বুলি এজন সুন্দৰ সুঠাম পুৰুষলৈ বিয়া সোমাইছিলোঁ, সেই মানুহজনো এদিন আমাৰ পৰা আঁতৰি যাবলৈ চেষ্টা কৰিব। এটা সময় আহিব, এই বুঢ়ীজনী নমৰা হ'ল বা এই বুঢ়াটো নমৰা হ'ল বুলি যেতিয়া ক'ব, বৰ দুখ লাগিব তেতিয়া। আৰু যেতিয়া ল'ৰা বা বোৱাৰীয়ে যেতিয়া ক'ব, কিমান সহ্য কৰিম আৰু, খাব হ'বলৈ মন নোযোৱা হৈ গ'ল আৰু, নমৰাও হ'ল নকৰা হ'ল। যেতিয়া আপোনাৰ অত্যন্ত মৰমৰ ল'ৰাটো বা বোৱাৰীজনী মুখত সেই কথাষাৰ শুনিব, আপুনি সহ্য কৰিব নোৱাৰিব সেই কথাটো। এতিয়াই কিয় ঈশ্বৰে মাৰি নিয়া নাই, এনেকুৱা এটা অনুভৱ হ'ব। তেতিয়া আমাৰ এই ইমান ধনৰ যিটো অহংকাৰ, স্বাস্থ্যৰ যিটো অহংকাৰ, জ্ঞানৰ যিটো অহংকাৰ, তাত কিন্তু একদম চূৰ্ণাকিত হৈ যাব। শাস্ত্ৰত এই কথাবোৰ উল্লেখ কৰিছে। দন্তহৰে কেশ পকে চক্ষু নেদেখয়, এনোৱা দুখক ভুঞ্জি জীৱাক বাঞ্চয়। এই চকচকাই থকা দাঁতকেইটা যেতিয়া সৰি যাব, একো চুবাব নোৱাৰো, দাঁতৰ বিষ হৈ যাব, চুলিকেইডাল কিচকিচা কলা চুলিখিনি যেতিয়া এদিন বগা হৈ যাব, সৰি যাব, কি দিন আছিলে, কি হৈ গ'ল এই দিনবিলাক। যিটো সুন্দৰ সুঠাম যৌৱন প্ৰাপ্ত হৈ নিজেই দপদপাই আছিলে, যৌৱনটো যেতিয়া এদিন এদিনকৈ আমাৰ দেহৰ পৰা গুচি যাব, তেতিয়া অনুভৱ হ'ব কি কৰিব। তাৰ পৰা কি কৈছে, স্নেহমে বিশ্ৰামতে পৰিথাকি মহৰে, ভাইজাপুতে নুপুখয় অৱহেলা কৰে। যেতিয়া নিজৰ ল'ৰাটোৱে বা নিজৰ অতি প্ৰাণৰ প্ৰাণ যিগৰাকী মানুহক জীৱনটোৰ কাৰণে আদৰি আনিছিল, তেওঁ যেতিয়া কৈ দিয়ে বুঢ়াটো নমৰা হ'ল, তোমাৰ কাৰণে মোৰ গোটেই জীৱনটো ইমান অশান্তি হৈছে, কেনেকুৱা লাগিব। আৰু যেতিয়া ওলোটাকে ভাবক, মানুহগৰাকী যেনিবা, যিগৰাকী মানুহে গোটেই জীৱনটো নিজৰ পিতৃ মাতৃ ভাই ককাই আত্মীয় স্বজনক ত্যাগ কৰি প্ৰসৱ যন্ত্ৰণাৰ দৰে মৃত্যুৰ লগত যুঁজি সন্তানৰ পিতৃত্ব নিজৰ মানুহজনক অৰ্পণ কৰিবৰ কাৰণেই গোটেই জীৱনটো নিজেই নেখাই নবৈ ঘৰখনৰ সকলো মানুহৰ দায়িত্ব অৰ্পণ কৰি 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 যেতিয়া বিচনাত পৰিব, মানুহজনে যেতিয়া ক'ব এই মৰি যোৱা হ'লে ভাল আছিল, ইমান কষ্ট মোৰো হৈছে, ল'ৰাই যেতিয়া বোৱাৰীয়ে যেতিয়া অনীহা কৰিব, তেতিয়া কেনেকুৱা লাগিব। সেই মুহূৰ্তটোত তেতিয়া আৰু অনুতপ্ত হ'বলৈ আৰু সময় নাথাকে। অভিজ্ঞতাৰ ফণীখন যেতিয়া হাতত আহি পৰিব, ফণীয়াবলৈ মূৰত চুলি এডালো নাথাকিব। সেইকাৰণে ভাগৱত শাস্ত্ৰই যিটো কৈছে, আমি অতি শীঘ্ৰেই গ্ৰহণ কৰিব লাগে। সেইকাৰণে কৈছে যে ঈশ্বৰক, হে প্ৰভু, মোৰ বুলিবলৈ একো নাই, মই দাসত্ব স্বীকাৰ কৰিছোঁ, মই তোমাক মোৰ জ্ঞানকৃত অজ্ঞানকৃত পূৰ্বজন্মই হওক এই জন্মই হওক যিমানখিনি পাপ কৰিলোঁ, এই পাপখিনি মোক প্ৰথমতে তুমি ক্ষমা কৰিব লাগে। এতিয়া আপোনালোকে নিজে নিজে প্ৰশ্ন কৰকচোন, জীৱনত প্ৰত্যেকেই কিছু কিছু পৰিমাণ হ'লেও পাপ কৰিছে, এই পাপখিনি কোনোবা নাম ঈশ্বৰৰ গুৰিত ক্ষমা খুজিছে নেকি? যদি নাই খোজা, আজিৰ পৰা খুজিবলৈ আৰম্ভ কৰক। কাৰণ কাৰেণ্টৰ বিল যেনেকৈ নিদিলে বহুত দিনৰ পাছত এটা বিয়াগম এখন বিল আহিব, ঠিক তেনেদৰে পাপৰ পৰিসীমাটো যদি বাঢ়ি বাঢ়ি গৈ থাকে, কিন্তু এদিন সেই পাপখিনি একেলগে নাশ কৰা উপায় নাথাকিব। আমি খোৱাৰ বাচন বৰ্তন প্ৰত্যেকবাৰে খাওঁ, প্ৰত্যেকবাৰে ধুওঁ, ঠিক তেনেদৰে দৈনন্দিন আমাৰ যিবিলাক অজ্ঞানকৃত বা জ্ঞানকৃত কিবা যদি ভুলবশতঃ পাপ হৈছে, পাপখিনি নাশৰ অৰ্থে ঈশ্বৰৰ ওচৰত সদায় কাণত ধৰি ক্ষমা খোজক। ঈশ্বৰৰ ওচৰত আপুনি মানুহক দেখুৱাই নহয়, আপুনি উপাসনাথলীলৈ যাওক, নামঘৰ হওক, আপুনি য'ত সাধনা কৰে তাত কাণত ধৰক, মাজ জাতি আপুনি ঈশ্বৰৰ ওচৰত কান্দি কান্দি ক্ষমা খোজক। মহাপুৰুষ মাধৱ গুৰুজনাই কৈছে, মূঢ় সম পাপী লোক নাহি কেই তিনি লোক, তুমি সম নাহি পাপহাৰী, ইজানি গোবিন্দ মুক যেন জুৱাই কৰিউক, তোৱা পদে কৰো গুহাৰী। মহাপুৰুষ মাধৱ গুৰুজনাৰ অনুভৱটো চাওক। মহাপুৰুষ মাধৱ গুৰুজনে পাপ কৰিছিলে নাই বাৰু? কিন্তু তেওঁ যদি সেইটো কৰি গাইছে সেই ঘোষাভাগ, তেনেহ'লে আপুনি মই কিমান পাপ কৰিলোঁ, আমি কিমান বাৰ গাব লাগে বাৰু?
আকৌ কি কৈছে কৃষ্ণ পদে বাৰম্বাৰ কোটি মূৰ নমস্কাৰ কৃপান চাৰিবা নাৰায়ণ মই পাপী দুষ্টমতি নাজানো ভকতি স্তুতি পদচতে লৈলো শৰণ ঈশ্বৰৰ চৰণত কাণত ধৰি ক্ষমা খোজক প্ৰভু যি ভুল হৈ গ'ল ক্ষমা কৰি দিয়ক আৰু ভুল নকৰোঁ আৰু এনেকুৱা মহাপাপলৈ মোক নিনিব সিমান পৰিমাণৰ অনুশোচনা আমাৰ প্ৰয়োজন আছে তেতিয়াহে ঈশ্বৰক পাব পাপখিনি যদি শেষেই কৰা নাই পাপখিনি নাশেই যদি কৰা নাই পুণ্য ক'ৰ পৰা আহিব পুণ্য হ'লেহে ঈশ্বৰক পাম আমি সিমান পৰ্যায়লৈ যোৱাই নাই অকল অনুষ্ঠানলৈ আহি অকল খোৱা বোৱাত মজগুল হৈ যদি ঘৰলৈ গুচি যাওঁ এনেকৈ এই 40 বছৰ 50 বছৰ বাদ দিয়ক জনম জনম আজা কৰি থাকিলেও ঈশ্বৰক পোৱাৰ সম্ভৱ নহ'ব সেইকাৰণে প্ৰভুসকল এই ঈশ্বৰক পাবলৈ প্ৰথমতে ক্ষমা খোজক মাধৱ পুৰুষে ইমান সুন্দৰভাৱে এইবিলাক লিখিছে যে আমাৰ অনুশোচনা হ'ব লাগিব আমি অনুতপ্ত হ'ব লাগিব তাৰ পাছত ঈশ্বৰত সমস্ত অৰ্পণ কৰক তাৰ পাছত ঈশ্বৰক কওক প্ৰভুৰ মই তোমাক পাব বিচাৰোঁ মই তোমাক এবাৰ চাব বিচাৰোঁ সেইখিনি অনুভৱ আমাৰ হোৱাই নাই হোৱা কাৰণে আমি ঈশ্বৰৰ ওচৰলৈ যোৱাৰ বা ঈশ্বৰক পোৱাৰ সক্ষম হোৱা নাই আপোনাৰ হবে নিজকে এবাৰ প্ৰশ্ন কৰকচোন বাৰু প্ৰত্যেকেটো অনুষ্ঠানৰ লগত জড়িত হৈ আছে ঈশ্বৰক কিয় পোৱা নাই যদি নাই পোৱা কিবা নিশ্চয় ভুল হৈছে এইখিনি আজিৰ পৰা অনুভৱ কৰক ভুলৰ সংশোধন কৰক গুণৰ আৱিষ্কাৰ কৰক গুণৰ প্ৰতিপালন কৰক আৰু গুণনিধিলৈ ৰূপান্তৰিত হওক গুণনিধিলৈ ৰূপান্তৰিত হোৱাৰ প্ৰস্তুতিটো চলাব লাগিবই আজি উদযাপন সমিতিয়ে ইমান পইচা পাতি খৰচ কৰি অনুষ্ঠানটো পাতিছে অকল খাবৰ কাৰণে পাতিছে খোৱাটো আপোনাৰ মোৰ চবৰ ঘৰতে আছে ঈশ্বৰে যোগাৰ কৰি ৰাখিছে ইয়াৰ পৰা ঘৰলৈ গ'লেও আপুনি খাব পাৰিব বা ইয়াত হ'লেও খাব পাৰিব বা আহাৰৰ যোগানটো ঈশ্বৰে জীৱৰ মাত্ৰেই ৰাখিছে কিন্তু মূল উদ্দেশ্যটো কি উদ্দেশ্য যি অকণ সময় ঈশ্বৰৰ কথা শুনিব এই ঈশ্বৰৰ কথাৰ দ্বাৰা যদি আপোনাৰ 10জনে শুনিব 5জনে 10জনক ক'ব 5জনেহে মন দি শুনিব তাৰে যদি 3জনেও যদি কথাটো পালন কৰিব গতি পাই যাব যাৰ বংশত থাকে বৈষ্ণৱ একগতি সিও উদ্ধাৰ কৰে জীৱ কোটি কোটি যাৰ বংশত এটি বৈষ্ণৱ পুত্ৰ জন্ম হয় সি কোটি কোটি জীৱ উদ্ধাৰ কৰিব পাৰিব এই প্ৰস্তুতিবিলাক এই প্ৰণালীবিলাক এই ভাগৱত শাস্ত্ৰত আছে এইবিলাক উদ্ধৱক কৈছে উদ্ধৱ এনেই মহামহন্ত হ'বগৈ পৰা নাই আমনি লাগিছে নি বাৰু আপোনালোকৰ যিবিলাক কথা স্কুলত শিকোৱা নহয় কলেজত কোৱা নহয় সেইবিলাক কথা ভাগৱত শাস্ত্ৰত উল্লেখ আছে ইয়াত উদ্ধৱক কৈ গ'ল এতিয়া আমাৰ বাপসকলে পঢ়ি গ'ল জ্ঞানে কৰ্মে তাৰিতে নপৰে ভকতি নোহোৱে যাবে এজন ব্যক্তিয়ে আনুষ্ঠানিক শিক্ষাৰে কোনোবা ডক্টৰ হৈছে ইঞ্জিনিয়াৰ হৈছে বিভিন্ন ডিগ্ৰী ধাৰণ কৰিছে তেওঁ ঈশ্বৰক নেপাবও পাৰে নেপায় তেওঁ কাৰণ তেওঁ ঈশ্বৰৰ লগত সম্বন্ধই গঢ়া নাই আনুষ্ঠানিক শিক্ষা লৈছে এটা ইঞ্জিন কেনেকৈ বনাব লাগে এটা ইঞ্জিন কেনেকৈ পৰিচালনা কৰিব লাগে সেই বিভাগবিলাক শিকি ইঞ্জিনিয়াৰ হ'ল এজন ব্যক্তি উকিল মানে আনুষ্ঠানিক শিক্ষা লৈ উকিল হ'ল ধৰক কোনোবা এজন দুখী ব্যক্তিকো টকাৰ কাৰণে তেওঁ জিকাই তেওঁ নিজৰ জীৱনৰ কাৰণে পাপ অৰ্জন কৰি ল'লে কিন্তু সকলো যে উকিল বেয়া সকলো ইঞ্জিনিয়াৰ যে বেয়া এইটো ক'বলৈ যোৱা নাই সকলো ডাক্তৰ বেয়া বুলি ক'বলৈ যোৱা নাই কিন্তু এই মানৱ শৰীৰটোৰ বিষয়লৈ গৱেষণা কৰি যিসকলে ডাক্তৰী বিদ্যা লৈ পিনে চিকিৎসা কৰি আছে সেইবিলাক আয়ুৰ্বেদত পূৰ্বতে শাস্ত্ৰত সেই আয়ুৰ্বেদ শাস্ত্ৰ ধনন্তৰীয়ে ব্যৱস্থা কৰি দিছে যত বৈদ্য শাস্ত্ৰচয় কৰিল প্ৰকাশ ধনন্তৰী নামে তুমি ভৈলা অৱতাৰ যত বৈদ্য শাস্ত্ৰচয় কৰিলা প্ৰকাশ যাহাক জানিলে হুৱে ব্যাধিৰ বিনাশ ঘটিব পৰা ব্যৱস্থা পূৰ্বতে কৰি ৰাখিছে কিন্তু সেইবিলাককে গৱেষণামূলকভাৱে লৈ এতিয়াও আমাক ৰোগৰ পৰা মুক্ত কৰা ব্যৱস্থা কৰি আছে কিন্তু যদি ঈশ্বৰৰ লগত সম্বন্ধ নগঢ়ে এই ডাক্তৰজন বা এই উকিলজন এই ইঞ্জিনিয়াৰজন এই দেশৰ নেতাজন এদিন কিন্তু নৰকত থাকিব লাগিব কাৰণ বিক্ৰমাদিত্য ৰজাই 10,000 অশ্বমেধ যজ্ঞ কৰাৰ পাছতো এটা দুটা নহয় 10,000 অশ্বমেধ যজ্ঞ কৰাৰ পাছত দাউদ চৰাই হৈ জন্ম ল'বলগীয়া হ'ল
তেনেহ'লে আপুনি মই ক'ত বা থাকিম কি ঠিকনা আছে। সেইকাৰণে কোৱা হৈছে যে ঈশ্বৰৰ দাসত্ব স্বীকাৰ কৰি ঈশ্বৰক ক্ষমা খোজক আৰু ঈশ্বৰক এটাই অনুৰোধ কৰক, প্ৰভু মই তোমাক পাব বিচাৰোঁ, মই তোমাৰ হ'ব বিচাৰোঁ, মোৰ সপোন তোমাৰ হোৱা, মই তোমাৰ ৰাজ্যত প্ৰৱেশ কৰি তোমাৰ হৈ থাকিম, তোমাৰ লগত থাকিম, তোমাক পাব বিচাৰোঁ এই জনমতে, এই মুহূৰ্ততে। সিমান যেতিয়ালৈকে আপোনালোকৰ সংকল্প ল'ব, ঈশ্বৰক পাবলৈ যেতিয়া হাবিয়াস বা শ্ৰদ্ধা ভক্তি থাকিব, পাই যাব। এতিয়া জ্ঞানে কৰ্মে তাৰিতে নাপাৰে। অত্যন্ত জ্ঞানৱন্ত ব্যক্তিজনেও ঈশ্বৰক নাপাব পাৰে। কাৰণ জ্ঞানীজনে কি কৰে, মই ইমান এজন পণ্ডিত, মই ইমান জ্ঞানী, মই যায় তাৰে চৰণত ধৰি সেৱা কৰিম নি? শাস্ত্ৰত কৈছে পণ্ডিতৰ শৰণ নাই, পণ্ডিতৰ শৰণ নাই। যিজন অত্যন্ত জ্ঞানৱন্ত ব্যক্তি, তেওঁ এটা অহংকাৰ আহি যায়, মই কাৰোবাক চৰণত ধৰি সেৱা কৰিম নে? গোটেই শাস্ত্ৰ ভাগত চব জানিলে ধৰক, তেওঁ কিন্তু কোনো ভকতক চৰণত ধৰি সেৱা নকৰে। কেলে নকৰে? মই ইমান জনা মানুহজনে এজন ভকতক চৰণত সেৱা কৰিম নি? এই অহংকাৰটো আহি যাব। জ্ঞানে কৰ্মে, যিজন অত্যন্ত কৰ্মত ডুবি থাকে, তেওঁ শৰণভংগ হয় বুলি কৈছে। তেওঁ কেতিয়াও ঈশ্বৰ প্ৰাপ্তি হ'ব নোৱাৰে। কাৰণ দিন ৰাত কাম অকল উপাৰ্জনৰ কথা চিন্তা কৰি, কামৰ কথা চিন্তা কৰি থাকোঁতে ঈশ্বৰ সেৱাৰ পৰা আঁতৰি গুচি গ'ল। ঈশ্বৰক পোৱাৰ পথটো পায়ো তেওঁ জীৱনৰ অন্তিম সময় বেলালৈকে ঈশ্বৰক ল'ব নোৱাৰিলে, গ্ৰহণ কৰিব নোৱাৰিলে। মই এতিয়া চাকৰি আছে, এতিয়া মই ঈশ্বৰৰ নাম ল'ব নোৱাৰোঁ, ৰিটায়াৰ হোৱাৰ পাছত ল'ম। তাৰ পাছত বা তেওঁ বেছি দায়িত্ব বাঢ়িব, হয়তো ঈশ্বৰৰ নাম ল'বলৈ তেতিয়াও সময় নাপাব পাৰে। এনেকে অনীহা হিচাপত থাকোঁতে এটা সময়ত প্ৰাণবায়ু গুচি যোৱাৰ পাছত তেওঁ ক'ত জন্ম হ'ব বুলি কৈছে শুনকচোন। জীৱা বস্তু কস্মৰীয়া প্ৰাণ এৰে, মৰিয়া জনম লভি সিটো ৰূপ ধৰে। মানুহে মৃত্যুৰ সময়ত যি চিন্তা কৰি থাকে সেয়েহে জন্ম ল'বগৈ লাগিব। এই ভাগৱত শাস্ত্ৰতে আছে, ভৰত ৰজাই হৰিণ পোৱালিটোৰ কথা চিন্তা কৰি থাকে, হৰিণ হৈ গ'ল, হৰিণ হৈ জন্ম ল'লে। আপুনি ময়ো যদি ঘৰত পুহি থোৱা কুকুৰটোৰ কথা চিন্তা কৰি থাকোঁ, মই মৰি গ'লে ইমান এই বিলাতী কুকুৰটো কি হ'ব অৱস্থা, কেনেবাকৈ যদি প্ৰাণবায়ু গুচি যায় কুকুৰৰ জন্ম ল'ব লাগিব বুলি ভাগৱত শাস্ত্ৰই ঘোষণা কৰিছে। সেইটো কাৰণে সাংসাৰিক বস্তুৰ কথা চিন্তা আহিব বুলি ঈশ্বৰ চিন্তাৰ ব্যৱস্থাটো কৰাইছে। সেইকাৰণে ঈশ্বৰৰ হ'বলৈ চেষ্টা কৰক। ঈশ্বৰৰ হোৱাৰ পাছত আপোনাৰ ঈশ্বৰে দায়িত্ব ল'ব। যি অনন্য ভাৱনাৰে মোৰ চৰণ সেৱা কৰিব, মই তেওঁ শোৱা খোৱা থকা পিন্ধা উৰা ইহকাল আৰু পৰকাল সমস্ত দায়িত্ব ঈশ্বৰে বহন কৰিব। আপুনি যি অনন্য ভাৱনাটো আহিব লাগিব। আকৌ আপুনি গমেই নাপাব, ঈশ্বৰৰ নাম যেতিয়া আপুনি নাম জপিবলৈ আৰম্ভ কৰিব, আপুনি যিটো খাম বুলি ভাবি আছে, বস্তু খাবলৈ মন গৈছে, সেইটো কিবা প্ৰকাৰে কোনোবাই আনি পিনে আপোনাৰ আগত দিব। আপুনি আচৰিত হ'ব যে এই বস্তুটো খাম বুলি ভাবিছে, কেনেকৈ আহি ওচৰত পালে। কিবা এটা আপোনাৰ প্ৰয়োজনীয় বস্তু আপুনি নোখোজাকেও ঈশ্বৰে আনি আপোনাৰ আগত হাজিৰ কৰাব। কিন্তু তাৰ বাবে লাগিব প্ৰস্তুতি আৰু ঈশ্বৰৰ নাম জপ। এই যে নিবিচৰাকে যিটো আহি পাবই, সেইটো আশ্চৰ্যভাৱে আপোনাৰ ওচৰত যে আহি পাবই, কেনেকে? শাস্ত্ৰত কি কৈছে? এৰিয়ান মন হেবয় চৰণ, দেখে আন যত মিছা, নুখুজিলে তাক কৈলান, যদি নকৰ ইচ্ছা। নুখুজিলে তাক কৰোঁ কৈলান, যদি নকৰ ইচ্ছা। ঈশ্বৰক নোখোজাকেও আপোনাক দিব। কেনেকে দিব? আপোনাৰ ঘৰত কাম কৰা মানুহ এজন ৰাখিছে, আপুনি যেতিয়া আহাৰ খাব সময়ত তাকো এমুঠি দিয়ে। বিহুৱে সংক্ৰান্তিয়ে যেতিয়া আপুনি কাপোৰ কিনে ঘৰৰ মানুহে, সেই কাম কৰা মানুহজনলৈ আপুনি কাপোৰ কিনে, কাৰণ আপোনাৰ দায়িত্ব, কাৰণ আপোনাৰ কাৰণে গোটেই জীৱনটো তেওঁ অৰ্পণ কৰিছে। ঠিক তেনেদৰে আমি এৰি আন মন হেবয় চৰণ, দেখে আন যত মিছা, আন সকলো মিছা বুলি যেতিয়া ভাবি ল'ব, নুখুজিলে তাক কৰোঁ কল্যাণ, যদি নকৰে ইচ্ছা। ঈশ্বৰে কৈছে সি নুখুজিলেও মই তাক প্ৰদান কৰোঁ। একান্ত ভকতসকলে মুক্তিও বাঞ্ছা নকৰে,
কিন্তু ভগৱন্তই মুক্তি দি দিয়ে, নুখুজিলেও দি দিব। সেইকাৰণে আৰু এটা কৈছে, মোৰ চৰণৰ মধু প্ৰাণে শুয়া মহত আঠোটা ঐশ্বৰ্যতাৰ পুৰয় পাছত। ভগৱন্তই কৈছে, মোৰ চৰণ সেৱা যি কৰিলে, মোৰ চৰণত যি দাসত্ব স্বীকাৰ কৰিলে, মোৰ চৰণ চিন্তা কৰি মোৰ চৰণত নিমগ্ন হৈ জীৱনটো অতিবাহিত কৰিলে, তেওঁ পাছে পাছে 8টা ঐশ্বৰ্য ঘূৰি ফুৰে, তেওঁ নুখুজিলেও তেওঁক প্ৰদান কৰিম। সেইকাৰণে আপোনাৰ হবে ঈশ্বৰৰ হ'বলৈ চেষ্টা কৰক, আৰু ঈশ্বৰক পাবলৈ যি শাস্ত্ৰই যেনেধৰণে পোৱাৰ কথা উল্লেখ কৰিছে আজিৰ পৰা প্ৰস্তুতি চলাওক, যাতে জীৱনত এবাৰ ঈশ্বৰক পোৱাৰ কথা চিন্তা কৰক। তুমি দেশৰ ৰজাই হোৱা, তাতে কি হ'ল? তুমি ঈশ্বৰক যদি লগেই নকৰিলা, হৃদয়ত থকা পৰমাত্মাক যদি তুমি চিনিয়ে নাপালা, তুমি যদি লগেই নাপালা, বিক্ৰমাদিত্যই যেনেকৈ 10,000 অশ্বমেধ যজ্ঞ কৰিও দাউকচয় হ'বলগীয়া হ'ল, তুমি দেশৰ ৰজাই হোৱা, তাতে কি হ'ল? তুমি যদি ঈশ্বৰক যদি লগেই নাপালা, হৃদয়ত থকা পৰমাত্মাক যদি বুজিয়েই নাপালা, তেওঁলোকক যদি সম্বন্ধই গঢ়ি নুতুলিলা, তেনেহ'লে তোমাৰ জীৱন ধিক, তুমি নৰকলৈ যাব লাগিবই। সেইকাৰণে ঈশ্বৰ চিন্তাৰ কাৰণে সদা সৰ্বদা অতিপ্ৰীতি বাহক। কথা শুনিলেহে গৈছে মনৰ সংশয়, কৃষ্ণৰ সেৱাত তেবে ভকতি বাহয়। এই কথাবিলাক শুনিলেহে মনৰ সংশয়বিলাক দূৰ হ'ব, তেতিয়াহে কৃষ্ণৰ প্ৰতি শ্ৰদ্ধা ভক্তি বাঢ়িব। সেইকাৰণে উদযাপন সমিতি বিষয়ববীয়াই এই অনুষ্ঠানভাগ আয়োজন কৰিলে আপোনাৰ সবক শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে। আজি এইকণ সময় আপোনাৰ সবক ভগৱন্তৰ পবিত্ৰ গুণনাম শ্ৰৱণ কীৰ্তনৰ যি ব্যৱস্থা কৰা হ'ল, ইয়াৰ পৰা যদি আপোনালোকে জীৱনত অকণমানো গ্ৰহণ নকৰে বা নিজৰ জীৱনত প্ৰয়োগ নকৰে, তেনেহ'লে এই অনুষ্ঠানটো ইমান খৰচ কৰি পতাৰ বা আপোনালোকে ইয়াত বহি থকাৰ কোনো সাৰ্থক নহ'ব। সেইকাৰণে সেই প্ৰভুসমস্ত যি অকণ সময় এনেধৰণৰ সৎসংগ পায়, তাৰ পৰা দুটা কথা আয়ত্ব কৰি নিজৰ জীৱনত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰক। জীৱনটো যাপন কৰিবলৈ শিকক। ভাগৱতস্থই জীৱনটো যাপন কৰিবলৈ, শৃংখলাবদ্ধভাৱে যাপন কৰিবলৈ ইয়াৰ প্ৰণালীবদ্ধ কিছুমান নিয়ম দিছে, সেইখিনি পালন কৰক। যিখিনি কথা উদ্ধৱৰ আগত প্ৰাণকৃষ্ণ ভগৱন্তই ক'লে, সেই কথাখিনি ইয়াত প্ৰকাশ কৰিছে। আপোনাৰ হবে পাঠকদ্বয়ে পঢ়ি গৈ আছে, সুন্দৰভাৱে শুনিছে, ইয়াৰ পৰা যোৱাৰ পাছত পাহৰি যাব। কালি ভাগৱতত কি পঢ়িছিলে বুলি ক'লে যদি ক'ব নোৱাৰে, তেনেহ'লে আপোনালোকে শুনাৰ কিবা জানো সাৰ্থক হ'ব? সেইকাৰণে এনেকুৱা ব্যাখ্যাৰ ব্যৱস্থা এটা কৰিলে, ভাগৱত ব্যাখ্যা আমি কৰা নাই বা কৰাৰ শক্তিও নাই। এই যে আমি যে কৈ আছোঁ, পূৰ্বতে ভাগৱত এবাৰেই ব্যাখ্যা হৈ গ'ল, শুকদেৱে ব্যাখ্যা সুন্দৰভাৱে কৰি গ'ল। সেই কথাখিনি আমি পৰ্যালোচনা কৰিছোঁ, আমি ভাৱ বিনিময় কৰিছোঁ, ইয়াৰ দ্বাৰা আপোনাৰ মোৰ উপকাৰ হ'ব লাগিব। সেইজন ভকত বুলি জানিবা নিশ্চয় নিজে তৰি পুৰুষকো উদ্ধাৰ কৰে। আমি অকল নিজেই তৰি গ'লেই নহ'ব, তেখেত তৰি গ'লেই নহ'ব, পাঠকী হিচাপে এখেত তৰি গ'লেই নহ'ব, সমস্ত জীৱ জগতৰ কল্যাণ হ'ব লাগিব। এজনে আনজনক এই তত্ত্বগধুৰ কথাবিলাক হৃদয়ংগম হ'ব পৰাকৈ অৰ্পণ কৰিব লাগিব, সেই কথাখিনি বিলাব লাগিব, প্ৰচাৰ উপকাৰ কৰিব লাগিব, যাৰ দ্বাৰা সকলোৱে কল্যাণ হ'ব লাগিব। সেই উদ্দেশ্যেই এই অনুষ্ঠানবিলাকৰ আয়োজন কৰা হৈছে। সেয়ে প্ৰভুসকল, এইকণ সময় আপোনাৰ সবৰ চৰণকমলত প্ৰভুৰ পবিত্ৰ গুণনাম অৰ্পণ কৰিবলৈ যাওঁতে আমাৰো চলচিত্ৰ বিজয়টো স্বাভাৱিক। আমি বিষয়ী সাংসাৰিক ভোগবিলাসত আসক্ত থকা জীৱ, আমাৰ ক্ষুদ্ৰ জ্ঞানেৰে আমাৰ অনুভৱে যিখিনি কথা অনুভৱ কৰিছোঁ, যিহেতু এই ভাগৱত বিশাল সমুদ্ৰ, নদীত বা পুখুৰীত ডুবিলে মানুহ মৰি যাব যদি সাঁতুৰিব নাজানে, কিন্তু ভাগৱত সমুদ্ৰত যি ডুবিব তেওঁ গতি পাই যাব। আপোনালোকে এতিয়া ডুবি আছে। চৰাই যেনেকৈ উমনি লোৱাৰ সময়ত চকু মেলি থাকিলেও একো নেদেখে বা গম নাপায়, উমনি মানে সেই সাম্ভব্য কণিত ধ্যান ধাৰণাত থাকে, ভাগৱত প্ৰবচনৰ সেই সময়ত ধ্যান ধাৰণাত যদি থাকে, ডুবি থাকে, এই কণ সময় ডুবাৰ কাৰণে আপোনালোকে গতি পাবলৈ সক্ষম হ'ব বুলি ভাগৱত শাস্ত্ৰই কৈছে। এইকণ সময় নহয়, আনকালেও যদি আপোনালোকে কেতিয়াবা য'ত য'ত সৎসং হ'ব, এই সৎসংত যদি ডুবিব পাৰে, এয়া ভাগৱত সমুদ্ৰ, ইয়াত যদি ডুবি থাকিব পাৰে, মানিক হ'ব পাৰিব। মানিক কি? অমূল্য ৰত্ন।
সাগৰৰ যিমান গভীৰতহে অমূল্য ৰত্নবিলাক থাকে, তেনেধৰণে আপোনালোকেও যদি অমূল্য ৰত্ন হ'ব খোজে, ভগৱন্তে কৈছে তুমি মোৰ হৈ চোৱা, মোৰ ভাৱে দুখোজ আগবাঢ়ি আহা, মই তোমাক অমূল্য ৰত্ন নবনাও যদি কোৱা। তুমি মোৰ বাবে অৰ্থ অৰ্পণ কৰি চোৱা, অৰ্থাৎ জীৱনৰ কষ্ট উপাৰ্জিত ধন তুমি মোৰ বাবে অৰ্পণ কৰি চোৱা, কুবেৰৰ ভাণ্ডাৰ তোমাৰ বাবে খুলি নিদিওঁ যদি কোৱা। ভগৱন্ত প্ৰতিশ্ৰুতিবদ্ধ হৈছে, প্ৰতিশ্ৰুতি দিছে ভক্তক, তুমি মোৰ বাবে চকু পানী টুকি চোৱা। তুমি সদায় কান্দিছা নিজৰ আত্মীয় স্বজন যেতিয়া সংসাৰ ত্যাগ কৰে, যদি নোপোৱা বস্তুটো তুমি পাবলৈ ইচ্ছা কৰা, যদি নোপোৱা তেতিয়া চকু পানী ওলায়, কোনোবাই আঘাত কৰিলে তোমাৰ চকু পানী ওলায়, কিন্তু তুমি সেইবোৰৰ কাৰণে কান্দিছা আৰু এইবিলাক সম্বন্ধ চিৰস্থায়ী নহয়। মোৰ কাৰণে কান্দা, মোৰ কাৰণে অশ্ৰু অৰ্পণ কৰি চোৱা, আনন্দৰ সাগৰ তোমাৰ বাবে নুবুৱাও যদি কোৱা। ভকতজনৰ ভয় তেতিয়া নাশ হৈ যায়। অলপ আগতে নামচন্দ্ৰ কথা আমি উল্লেখ কৰিছোঁ। গোবিন্দ ৰাম মুৰাৰী, মুকুন্দ ৰাম মুৰাৰী, ভকতি ৰোচন দুখ বিমোচন, ভকত ভয় হাৰি। ভকতৰ ভয় সমস্ত নাশ হৈ যাব। আপোনাৰ মোৰ যদি ভগৱন্তত আশ্ৰয় নলওঁ নহয়, আমাৰ সদায় ভয় লাগি দিব, কোনোবাই মাৰিব নিব, কোনোবাই ঘৰৰ পৰা চুৰ ডকাইত কৰি চব লৈ যাব নেকি। যেতিয়া আপুনি ঈশ্বৰ সকলো অৰ্পণ কৰিব, কিন্তু বস্তুটো মোৰ বুলি কোনো চিৰস্থায়ী মোৰ বস্তু নহয়, আমি দুদিনমানৰ কাৰণে আহিছোঁ, এইবোৰ ভগৱন্তৰ বস্তু। আজি যিডৰা মাটি আপোনাৰ নামত আছে, আৰু কেইদিনমানৰ পাছত ল'ৰা নামলৈ উঠিব, তাৰ পাছত নাতিলৈ উঠিব, তাৰ পাছত আপোনাৰ সেই পাছৰ পৰ্যায়ৰ নাতিসকলে আপোনাৰ নাম নিচান আপুনি কষ্ট কৰি ঘটা পইচাৰে কিনি থোৱা মাটিডোখৰ কথা এবাৰো কৃতজ্ঞতা নজনায়। আমি জনাইছোঁ নি এতিয়া? আমাৰ পিতৃপুৰুষৰ উপৰিপুৰুষে যি বোলো মাটি ভাঙি পিনে আমাক বিঘা বিঘা মাটি দি থৈ গ'ল, কেইজনে সুঁৱৰি আছে বা ককা দেউতাই দি থৈ গৈছে বুলি আমি কেইজনে কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ? নাই কৰা। বছৰেকীয়া পাতিবলৈ আমাৰ ধন নাথাকে, পিতৃ মাতৃৰ নামত শ্ৰাদ্ধ কৰ্ম কৰিবলৈ আমাৰ ধন নোলায়, ভাগত পাই এধাও নকৰে। বাৰ্থডেটো কিন্তু বৰ ডাঙৰকৈ পাতে আকৌ। বিবাহ বাৰ্ষিকীটো বহুত ধুমধামে পাতে, বিয়াখন লাখ লাখ টকা খৰচ কৰি ধন হেৰি কৰিব, কিন্তু ধৰ্ম কামত যদি কোনোবাই পইচা কমিটিয়ে বোলে বিচাৰে, বোলে ধন আমাৰ অকণমান অসুবিধা হৈছে, কিবা অকণমান প্ৰয়োজন আছিলে, দিব নেকি? কিয় দিম? ইমান মূৰৰ ঘাম মাটিত পেলাই কষ্ট উপাৰ্জিত ধনখিনি মই কাৰোবাক দান দক্ষিণা কৰিবলৈ ঘটিছোঁ নেকি? কিন্তু যেতিয়া ভগৱন্তই 4খন হাতে কাঢ়ি লৈ যাব, এই দুৰ্বল 2খন হাতে আমি ধৰি ৰাখিব নোৱাৰিম। যেতিয়া ভগৱন্তৰ 8খন হাত আছে বুলি কৈছে, অষ্টভুজ, সহস্ৰভুজ, বিশ্বভূত আছে, আমাৰ এই দুৰ্বল 2খন হাতে জীৱনৰ কষ্টপাৰ্জিত ধনখিনি মোৰ বুলি ধৰি থকা দানখিনি কোনটোৰ লগত এৰুৱাই লৈ যাব কোনেও ধৰিব নোৱাৰিব। মোৰ বুলি কোৱা গাড়ীখন আপুনি কোনটোৰ লগত এক্সিডেণ্ট হৈ ভাগি চুৰমাৰ হৈ যাব। মোৰ বুলি কৈ থকা, অহংকাৰ কৰি থকা, মোৰ নিজৰ ল'ৰাটোৰ প্ৰতি যিটো অহংকাৰ, সি কেতিয়া দুৰ্ঘটনাত পতিত হৈ হেৰাই যাব কোনো ধৰিব নোৱাৰিব। কিন্তু যেতিয়া অৰ্পণ কৰি দিব ঈশ্বৰ, ইমান বিপদ বিঘিনিৰ মাজতো ঈশ্বৰে ৰাখি দিব। কিন্তু কৌৰৱৰ সোণৰ হস্তিনা, শতসহস্ৰ কৌৰৱ ধূলিৰ লগত মিহলি হৈ গ'ল, নাম নিচান হৈ গ'ল। পাণ্ডৱৰ 5টা পুত্ৰ ধৰ্মত থকাৰ কাৰণে, ঈশ্বৰৰ প্ৰতি দাসত্ব স্বীকাৰ কৰাৰ কাৰণে নোম এডালো নলৰিলে বুলি কৈছে। সেইকাৰণে ঈশ্বৰৰ দাসত্ব স্বীকাৰ কৰক। সকলোকে আহ্বান জনাইছোঁ, আজি এই ভাগৱত প্ৰবচনৰ দ্বাৰা আপোনালোকৰ মনৰ ভাৱনা পৰিৱৰ্তন হওক, ভাৱনাৰে ঈশ্বৰ চিন্তা কৰক। আপুনি মই বহু ধন টকা পইচা খৰচ কৰি তীৰ্থলৈ যাব নোৱাৰিব পাৰোঁ, বহু ঈশ্বৰক দিব নোৱাৰোঁ, কিন্তু ভাৱনাৰে ঈশ্বৰৰ ৰাজ্যত আছোঁ, মই ঈশ্বৰৰ হ'ম, ঈশ্বৰক মোক লাগে। মই আমুকৰ ল'ৰাটোলৈ যাম, মই আমুকৰ কইনাগৰাকীক বিয়া কৰাম, মনে যেনেকৈ ভাবি থাকোঁ বা আনক আদৰি লোৱা, আমুকৰ লগত সম্বন্ধ কৰাৰ কথা চিন্তা কৰোঁ, কিন্তু তাৰ পৰা অকণমান ওপৰলৈ যাওকচোন, মই ঈশ্বৰৰ লগত সম্বন্ধ কৰিম। সাংসাৰিক সম্বন্ধ এদিন শেষ হৈ যাব, ঈশ্বৰৰ লগত সম্বন্ধ কৰিলে ঈশ্বৰে আপোনাক ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰাই ঈশ্বৰৰ ৰূপটোকে প্ৰদান কৰি দিব। মুহুৰ স্বৰূপ চিন্তে যিটো জন মুহুৰ স্বৰূপ পায়, ঈশ্বৰে নিজ মুখে কৈছে মোৰ স্বৰূপটো দি দিম, মোৰ ৰূপটো দি দিম। কয়া পাৰিষদ, তেওঁক মই পাৰিষদ কৰি ৰাখিম, থাকে বৈকুণ্ঠত, তেওঁক বৈকুণ্ঠত ৰাখিম, তাৰ জন্ম মৃত্যু নাই, তাৰো দুখ যান্ত্ৰণা মই জন্ম আৰু ল'ব নালাগে, সদা সৰ্বদা বৈকুণ্ঠত থাকিবলৈ পাব। সেই পৰিমাণৰ বিশ্বাসৰ শ্ৰদ্ধাৰে আপোনাৰ হবে